মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল চেনেলটোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পৰিৱেশৰ পাঠ 10 আমাৰ ৰাজ্যখন এই পাঠটি আলোচনা কৰিবলৈ ওলাইছো। গতিকে আহা আমি এই ভিডিঅ'টিৰ জৰিয়তে এই পাঠটো চমুকৈ আলোচনা কৰোঁ। এইবাৰ বিদ্যালয়ৰ গৰমৰ বন্ধত বিৰিণাই দেউতাকৰ সৈতে শিৱসাগৰৰ পৰা শিলচৰলৈ ফুৰিবলৈ গৈছিল। শিলচৰলৈ ৰেলেৰে যোৱা যাত্ৰাৰ সময়ছোৱাৰ কথা বিৰিণাই কেতিয়াও পাহৰিব নোৱাৰে। সেউজীয়া গছ-গছনিৰে ভৰা পাহাৰৰ মাজে মাজে আৰু সুৰংগৰ ভিতৰেৰে ৰেলখনে উকি মাৰি যোৱা কথাবোৰ মনত পৰিলে আজিও তাইৰ মনটো পুলকিত হৈ উঠে। দেউতাকে তাইক কৈছিল যে এই পাহাৰবোৰ ডিমা হাছাও জিলাৰ ভিতৰত পৰে। ডিমা হাছাও জিলাৰ বৰাইল নামৰ ওখ পৰ্বত শ্ৰেণী পাৰ হোৱাৰ পিছতহে বিৰিণাহঁতে শিলচৰ পাইছিলগৈ। গৰম বন্ধত বিৰিণাই দেউতাকৰ সৈতে শিলচৰলৈ ফুৰিবলৈ গৈছিল। তেওঁলোকে ৰেলেৰে শিলচৰলৈ ফুৰিবলৈ গৈছিল আৰু ৰেলৰ যাত্ৰাৰ পথত বিৰিণাহঁতে সেউজীয়া গছ-গছনিৰে ভৰা পাহাৰবোৰ দেখিছিল, সুৰংগ দেখিছিল আৰু দেউতাকে কৈছিল যে এই পাহাৰবোৰ ডিমা হাছাও জিলাৰ ভিতৰত পৰে আৰু তেওঁলোকে ডিমা হাছাও জিলাৰ বৰাইল নামৰ ওখ পৰ্বত শ্ৰেণী পাৰ হোৱাৰ পিছতহে শিলচৰ পাইছিলগৈ। আমাৰ অসমখন পৰ্বত, পাহাৰ, নৈ, উপনৈ, বিভিন্ন গছ-গছনি আদিৰে ভৰা। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যত ৰাজ্যখন অতিকৈ চহকী। আমাৰ এই মনোমোহা ৰাজ্যখন ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। অসমৰ মাজেৰে বিশাল ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে। আমাৰ অসমখন পৰ্বত, পাহাৰ, নৈ, উপনৈ, বিভিন্ন গছ-গছনি আদিৰে ভৰা। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যত আমাৰ অসমখন চহকী। আৰু আমাৰ অসমখন ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত আৰু অসমৰ প্ৰধান নৈ হৈছে ব্ৰহ্মপুত্ৰ, যিখন নৈ অসমৰ মাজেৰে বৈ গৈছে। আমাৰ অসমখন ভাৰতৰ কোন দিশে অৱস্থিত বুলি ক'লে কি লিখিবা? উত্তৰ-পূব। আমাৰ অসমখন ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত। অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম লিখা। অসমত চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম হৈছে অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। এই 7টা হৈছে অসমৰ চাৰিসীমাত থকা ৰাজ্য। অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা। এই বিদেশী ৰাষ্ট্ৰকেইখন অসমৰ কোন কোন দিশত অৱস্থিত? বাংলাদেশখন অসমৰ কোন? এইখিনি অসম সীমা, এয়া বাংলাদেশ আৰু অসমৰ সীমা। গতিকে বাংলাদেশখন অসমৰ কোন দিশত অৱস্থিত? বাংলাদেশখন অসমৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত। এয়া ভূটান। ভূটানখন পশ্চিম আৰু উত্তৰ পশ্চিম দিশত অৱস্থিত ভূটান। শিৱসাগৰৰ পৰা শিলচৰলৈ ৰেল যোগে যোৱাৰ সময়ত অসম সম্পৰ্কে বিৰিণাক দেউতাকে কি ক'লে চাওঁ আহা। বিৰিণা: আমাৰ শিৱসাগৰৰ ঠাইবোৰতকৈ এই ঠাইবোৰ বহুত ওখ যেন লাগিছে নহয়নে দেউতা? বিৰিণাই দেউতাকক প্ৰশ্ন কৰিছে। দেউতা: এইবোৰ আচলতে পাহাৰীয়া অঞ্চল। ওখ বৰাইল পৰ্বতশ্ৰেণী পাৰ হোৱাৰ পিছতহে আমি শিলচৰ পাওঁ। দেউতাকে কৈছে এইবোৰ আচলতে পাহাৰীয়া অঞ্চল আৰু আমি বৰাইল পৰ্বতশ্ৰেণী পাৰ হোৱাৰ পিছতহে শিলচৰ পাম। পাহাৰ আৰু পৰ্বত কোনবোৰ দেউতা? বিৰিণাই প্ৰশ্ন কৰিছে দেউতাকক যে পাহাৰ আৰু পৰ্বত, পাহাৰ কোনবিলাকক কয়, পৰ্বত কোনবিলাকক কয়। দেউতা: বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰেই হৈছে পাহাৰ। বহু ঠাই জুৰি গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশবোৰক কি বুলি কোৱা হয়? পাহাৰ। আকৌ পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশবোৰক পৰ্বত বুলি কোৱা হয়। পৰ্বত হ'ল পাহাৰতকৈ ওখ আৰু বহুদূৰ বিয়পি থকা শিলাময় অংশ। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয়গৰীয়া হয়। এই ছবিখনলৈ চোৱা, এইবোৰ কি? পৰ্বত। পৰ্বতসমূহ পাহাৰতকৈ ডাঙৰ আৰু পাহাৰতকৈ ই বেছি থিয়গৰীয়া হয়। এইবিলাক হৈছে পৰ্বত আৰু এইখিনি হৈছে পাহাৰ। পাহাৰৰ ছবি এয়া, পৰ্বতৰ ছবি এয়া আৰু এইখিনি ঠাই, ওখ ঠাইখিনি কি বুলি কোৱা হয়? মালভূমি। আৰু তলত এইখিনি ঠাই কোৱা হয় সমভূমি। বিৰিণা কৈছে দেউতা এই পাহাৰবোৰত নৈ নাথাকে নেকি? দেউতাকে কৈছে থাকে মাজনী। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাতো বহুতো উপনৈ আছে।
জাতিংগা ডিমা হাছাও জিলাৰ এখন উপনৈ আচলতে অসমৰ মাজেৰে বহু নৈ উপনৈ বৈ গৈছে সেয়ে অসমক এখন নৈ প্ৰধান ৰাজ্য বুলি কোৱা হয় অসমৰ প্ৰধান নৈ দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ পৰাও অনেক উপনৈ বৈ আহি এই ডাঙৰ নৈ দুখনত পৰিছেহি দেউতাকে কৈছে যে পাহাৰবোৰতো নৈ থাকে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও জিলাতো বহুতো উপনৈ আছে জাতিংগা তেনে এটা উপনৈ ডিমা হাছাও জিলাৰ আচলতে আমাৰ অসমখন বহু নৈ উপনৈ বৈ গৈছে সেয়ে অসমক এখন নৈ প্ৰধান ৰাজ্য বুলি কোৱা হয় আৰু অসমৰ প্ৰধান নৈ দুখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ পৰা উপনৈসমূহ বৈ আহি এই ডাঙৰ নৈ দুখনত পৰিছে বুলি দেউতাকে বিৰিণাক বুজাই দিছে বিৰিণা নৈ আৰু উপনৈৰ মাজত কি পাৰ্থক্য আছে দেউতা নৈ আৰু উপনৈৰ পাৰ্থক্য কি আছে বুলি বিৰিণাই প্ৰশ্ন কৰিছে দেউতাকে কৈছে কোনো পৰ্বত বা পাহাৰত উৎপত্তি হয় নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগক নৈ বা নদী বোলে যে পৰ্বত বা পাহাৰত উৎপত্তি হয় নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীখিনি কি বুলি কয় নৈ বা নদী ক'ত পৰিব লাগিব সাগৰ নতুবা হ্ৰদত উৎপত্তিস্থল পাহাৰ পৰ্বতৰ পৰা উৎপত্তি হ'ল আৰু বিভিন্ন ঠাইৰ মাজেদি বৈ গৈ সাগৰ বা হ্ৰদত পৰিলে তাক কি কোৱা হয় নদ বা নদী আনহাতে কোনো পৰ্বত পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ গৈ কোনো নৈত পৰা পানীভাগক উপনৈ বোলে আকৌ উৎপত্তি পৰ্বতেই হওক বা পাহাৰেই বা হ্ৰদতেই হওক উৎপত্তি হৈ বিভিন্ন ঠাইৰ মাজেৰে পাৰ হৈ বিভিন্ন ঠাইৰ মাজেৰে বৈ গৈ কোনো নৈত যদি পৰে তেন্তে সেই পানীভাগক কি কোৱা হয় উপনৈ যদি সাগৰ হ্ৰদত পৰে তেন্তে নদী বা নৈ আৰু নৈত যদি পৰে তেন্তে সেই পানীভাগক কি বুলি কোৱা হয় উপনৈ বুলি কোৱা হয় আমাৰ অসমখন নানা নৈ উপনৈ পৰ্বত পাহাৰ মালভূমি সমভূমি বা উপত্যকা আদি প্ৰাকৃতিক অৱয়ৱৰে গঠিত দেউতাকে কৈছে যে আমাৰ অসমখন নানা নৈ উপনৈ পৰ্বত পাহাৰ মালভূমি সমভূমি বা উপত্যকা আদি প্ৰাকৃতিক অৱয়ৱৰে গঠিত আমাৰ অসমখনত নৈ উপনৈ পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা এই গোটেইখিনিয়ে আছে বুলি কৈছে বিৰিণা মালভূমি আৰু সমভূমি মানে কি দেউতাকে বুজাই দিছে প্ৰশ্ন কৰাত বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিকেই মালভূমি বোলে বহু ঠাই জুৰি ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিকেই মালভূমি বোলে এয়া আমি ছবিখনত দেখা পাইছোঁ যে ওখ আৰু ওপৰত সমান এনেকৈ বহু ঠাই জুৰি সমান ঠাই আছে আৰু ওখ আছে গতিকে এই ঠাইখনক কি বুলি কোৱা হয় মালভূমি আৰু সমভূমি আনহাতে পৰ্বত পাহাৰ নথকা আহল বহল সমতল ভূমি বা অঞ্চলকে সমভূমি বোলে পৰ্বত পাহাৰ নথকা ওখ নোহোৱা আৰু আহল বহল সমতল ভূমিক কি কোৱা হয় সমভূমি এয়া সমভূমি আমি ছবিখনত দেখা পাইছিল এয়া সমভূমি গতিকে মালভূমি আৰু সমভূমিৰ পাৰ্থক্য দেউতাকে বিৰিণাক বুজাই দিয়ে বিৰিণা উপত্যকা মানে কি দেউতা দুশাৰী পৰ্বত বা দুই উচ্চভূমিৰ মাজৰ নামনি অংশত এখন নৈ বা উপনৈয়ে সৃষ্টি কৰা সমতল ঠাইকে উপত্যকা বোলে সেয়ে পৰ্বত পাহাৰ মালভূমি উপত্যকা আদিৰ ওপৰত ভিত্তি কৰি অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকা এই তিনিটা ভাগত ভাগ কৰা হৈছে ইফালেও পাহাৰ আছে এইটো সাইডতো পাহাৰ আছে দুশাৰী পৰ্বত বা পাহাৰৰ মাজৰ অংশখিনি কি কোৱা হয় উপত্যকা বুলি কোৱা হয় অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হয় আৰু সেই ভাগকেইটা হৈছে বৰাক উপত্যকা কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলকে ব্ৰহ্মপুত্ৰ উপত্যকা বোলে যে ব্ৰহ্মপুত্ৰ নদীখন আৰু ইয়াৰ উপনৈসমূহ সৃষ্টি কৰা সমভূমি অঞ্চলক কি বুলি কোৱা হয়
ব্ৰহ্মপুত্ৰ উপত্যকা। আনহাতে বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলক বৰাক উপত্যকা বুলি কোৱা হয়। আনহাতে এই দুই উপত্যকা অঞ্চলৰ মাজতে কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চলটো অৱস্থিত। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মাজত তুলনামূলকভাৱে উচ্চ বৰাইল পাহাৰ অৱস্থিত। এই পৃথিৱীৰ মানচিত্ৰখন চাই লিখো আহা ব্ৰহ্মপুত্ৰৰ উপনৈকেইখনৰ নাম। ইয়াত মেপখনত ব্ৰহ্মপুত্ৰ নদীখনৰ উপনৈসমূহ দিয়া আছে। লোহিত, দিবাং, দিচাং, সোৱণশিৰি, বুঢ়ীদিহিং এনেধৰণে জীয়া ভৰলী নামকেইটা প্ৰধান উপনৈকেইটাৰ নাম দিয়া আছে। তোমালোকে ব্ৰহ্মপুত্ৰৰ উপনৈকেইখনৰ নাম এনেদৰে লিখিবা: দিহিং, দিবাং, লোহিত, বুঢ়ীদিহিং, সোৱণশিৰি আদি। বৰাক নদীৰ উপনৈকেইখনৰ নাম মেপত দিয়া আছে: সোণাই, ধলেশ্বৰী, লংগাই, জাতিংগা আদি। দলত আলোচনা কৰি লিখো আহা তুমি বসবাস কৰা জিলাখন কোনটো প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত। আমি তিনিটা প্ৰাকৃতিক বিভাগ পাইছিলোঁ: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু কাৰ্বি আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল। এই তিনিটা উপত্যকাৰ ভিতৰত তোমাৰ জিলাখন কোনটো প্ৰাকৃতিক বিভাগত পৰিব তোমালোকে লিখিবা। নিজৰ জিলাখনৰ নাম লিখিবা প্ৰথমতে আৰু জিলাখন কোনটো প্ৰাকৃতিক বিভাগত পৰিব, যি তিনিটা আছিলে তাৰে কোনটোত পৰিব। ডিব্ৰুগড়টো পৰিব ব্ৰহ্মপুত্ৰ উপত্যকা আৰু এই উপত্যকাত থকা নদ নদীৰ নামসমূহ লিখিবা। তোমাৰ যিখন জিলা লিখিবা সেই জিলাখনৰ থকা নদ নদীবোৰৰ নাম। ব্ৰহ্মপুত্ৰ ডিব্ৰুগড় জিলাত আছে ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, দিচাং, ডিব্ৰু নদী আদি। এইকেইখন প্ৰধান আৰু পাহাৰৰ নাম নাই, গতিকে ইয়াত লিখা হোৱা নাই। অসমৰ নদ নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুখন হৈছে অসমৰ প্ৰধান নদী। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈসমূহ আৰু জান-জুৰিৰে অসমখন এখন নদী প্ৰধান ঠাই। বাৰিষা কালত এই নদ নদীসমূহ পানীৰে উপচি পৰে আৰু ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি কৰে। বাৰিষা কালত অসমত প্ৰচুৰ বৃষ্টিপাত হয়। বাৰিষা কালত বৰষুণৰ পৰিমাণ অতি বেছি হ'লে নদীৰ বুকুৱেদি বৰষুণৰ পানী স্বাভাৱিকভাৱে বাগৰি যাব নোৱাৰা হয়। তেতিয়া নৈখন পানীৰে উপচি পৰি দুয়োপাৰে বানপানীৰ সৃষ্টি হয়। অসম এখন নদী প্ৰধান দেশ। বিভিন্ন নৈ উপনৈসমূহ আছে। গতিকে বাৰিষা কালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেইবাবে অসমত বানপানীও বাৰিষা কালত দেখা যায়। মানচিত্ৰ অধ্যয়ন কৰি লিখো আহা। তোমালোকৰ ইয়াত মানচিত্ৰত উপনৈসমূহৰ নাম দিয়া আছে। ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ উপনৈসমূহ কি আছে? সোৱণশিৰি, জীয়া ভৰলী, মানস, সোণকোষ আদি। এইকেইটা উপনৈৰ বাহিৰেও আৰু উপনৈ আছে, গতিকে প্ৰধান উপনৈকেইটাৰ নাম লিখা হ'ল। ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম বুঢ়ীদিহিং, ধনশিৰি, কপিলী আদি হৈছে ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ উপনৈ। ঠিক তেনেধৰণে তোমালোকে মেপত চাই বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈসমূহ লিখিবা আৰু বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহ লিখিবা। অসমৰ থলুৱা মাছৰ তালিকা: গাত বাকলি থকা মাছ পুঠি, গৰৈ, কাৱৈ, খলিহনা আদি। গাত বাকলি নথকা মাছ মাগুৰ, শিঙি, বৰালি, পটীয়া আদি। এইকেইটা লিখা হৈছে। আৰু মাছ আছে বাকলি থকা নথকা, তোমালোকে নিজে লিখিবা। প্ৰাকৃতিক পৰিৱেশ অনুসৰি আমাৰ জীৱন ধাৰণৰ প্ৰণালী বেলেগ বেলেগ হয়। প্ৰাকৃতিক পৰিৱেশে মানুহৰ খাদ্য, সাজপাৰ, বাসস্থান, যোগাযোগ, ৰীতি-নীতি, পৰম্পৰা আদি সকলোতে প্ৰভাৱ পেলায়। সেয়েহে অসমৰ সমভূমি, পাহাৰীয়া অঞ্চল, চৰ-চাপৰি আদিত মানুহৰ জীৱন প্ৰণালীৰ ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায়। প্ৰাকৃতিক পৰিৱেশে মানুহৰ জীৱন প্ৰণালীৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আনে, হয়নে? সমভূমি, পাহাৰীয়া, চৰ-চাপৰি আদিত মানুহৰ জীৱন প্ৰণালীৰ ক্ষেত্ৰত কিছু পাৰ্থক্য দেখা যায়। ভৈয়ামৰ সমতল ভূমিত জনবসতি ঘন হোৱাৰ কাৰণ হ'ল সমতল ভূমি, খেতি-বাতি, যাতায়াত আদিত সুচল। সমতল ভূমিত জনবসতি ঘন হোৱাৰ কাৰণ খেতি-বাতি কৰিবলৈ সুবিধা হয় আৰু যাতায়াত অহা যোৱাৰ কাৰণে সুবিধা হোৱাৰ বাবে সমতল ভূমিত জনবসতি ঘন হয়। ইয়াৰ উপৰি অসমৰ নদী উপত্যকা অঞ্চল দুটা সাৰুৱা হোৱা বাবে কৃষিৰ উৎপাদনো ভাল। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকা অঞ্চল দুটা সাৰুৱা হোৱা বাবে কৃষিৰ উৎপাদনো ভাল।
ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়। পাহাৰৰ হাবি-বন কাটি জ্বলাই লৈ মাটিভাগ ঝুম খেতিৰ বাবে মুকলি কৰি লোৱা হয়। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি চপাই ঢাপ কৰি কৃষিভূমিৰ পানী যাতে বৈ নাযায় তাৰ ব্যৱস্থা কৰা হয়। পাহাৰৰ হাবি-বন কাটি ঝুম খেতিও কৰা হয় আৰু পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি চপাই ঢাপ কৰি কৃষিভূমিৰ পানী যাতে বৈ নাযায় তাৰ ব্যৱস্থা কৰা হয়। অসমৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চল আৰু পাহাৰীয়া অঞ্চলত মানুহে চাংঘৰ সাজি বসবাস কৰা দেখা যায়। এনেধৰণে চাংঘৰবোৰ সাজি লোৱাৰ মূলতেও প্ৰাকৃতিক পৰিৱেশৰ ভূমিকা আছে। নদীৰ দাঁতি কাষৰীয়া অঞ্চলত সঘনাই বানপানী হয়। চাংঘৰবোৰ ওখ হোৱাৰ কাৰণে নদীৰ পানী সোমাব নোৱাৰে। চাংঘৰটো সাজি লোৱাৰ প্ৰধান কাৰণ হৈছে নদীৰ দাঁতি কাষৰীয়া অঞ্চল হোৱা বাবে বানপানীৰ পৰা বাচিবলৈ এনেধৰণৰ চাংঘৰ সাজি লয় আৰু পাহাৰীয়া অঞ্চলত বিভিন্ন জীৱ-জন্তুৰ পৰা বাচিবৰ বাবে চাংঘৰ সাজি লোৱা দেখা যায়। পাহাৰীয়া অঞ্চলত মানুহে সাজি লোৱা চাংঘৰ, এয়া ছবিটো দিয়া আছে পাহাৰীয়া অঞ্চলত সাজি লোৱা চাংঘৰ। বিভিন্ন জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেধৰণে পাহাৰীয়া অঞ্চলত চাংঘৰ সাজি লোৱা দেখা যায়। মানচিত্ৰৰ প্ৰয়োজনীয়তা। মানচিত্ৰ এখনৰ পৰা আমি কি জানিব পাৰোঁ আমি মনত ৰখা উচিত। মানচিত্ৰ চাই আমি এখন ঠাইৰ বিভিন্ন তথ্য পাব পাৰোঁ। সাধাৰণতে কোনো এখন ঠাই, দেশ আৰু ৰাজ্যৰ সীমাৰ লগতে সাগৰ, মহাসাগৰ, নৈ, উপনৈ, চহৰ, নগৰ, ৰাস্তা-ঘাট আদি মানচিত্ৰ এখনত উপস্থাপন কৰা হয়। মানচিত্ৰত পৰ্বত, পাহাৰ, নৈ, উপনৈ, পথ, সীমা আদি বুজাবলৈ কিছুমান সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এই সাংকেতিক চিহ্নবোৰৰ বিষয়ে জানিলে আমি ঠাই এখনৰ বিভিন্ন কথা জানিব পাৰিম। তো আমাৰ মানচিত্ৰ এখনৰ প্ৰয়োজনীয়তা আছে। মানচিত্ৰ এখনৰ পৰা আমি বহুতো কথা জানিব পাৰোঁ। মানচিত্ৰ এখন চাই আমি সেই ঠাইখনত কি পাহাৰ, পৰ্বত, নৈ, উপনৈ আৰু ৰাস্তা, পথ, নৈ, উপনৈ এই গোটেইখিনি আমি সেই মানচিত্ৰৰ পৰাই বুজিব পাৰোঁ। আন্তৰ্জাতিক সীমা বুজাবলৈ এই সাংকেতিক চিন ব্যৱহাৰ কৰা হয়। জিলাৰ সীমা এনেধৰণৰ সাংকেতিক চিন ব্যৱহাৰ কৰা হয়। ৰেলপথ, নৈ, পৰ্বত, পাহাৰ, ৰাজ্যৰ সীমা, ৰাজ্যৰ ৰাজধানী, জিলাৰ সদৰ ঠাই, ৰাষ্ট্ৰীয় ঘাইপথ, উপনৈ এনেধৰণৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় মেপ এখনত। মানচিত্ৰত ঠাই এখনৰ সঠিক অৱস্থান জানিবলৈ দিশৰ বিষয়ে জনাটো দৰকাৰ। সাধাৰণতে মানচিত্ৰ এখনৰ ওপৰ ফালে উত্তৰ দিশ, তলৰ ফালে দক্ষিণ, সোঁফালে পূব আৰু বাওঁফালে পশ্চিম দিশ হিচাপে ধৰা হয়। দিশ বুজাবলৈ এটি সূচক চিহ্ন মানচিত্ৰখনৰ কাষত আঁকি থোৱা থাকে। এই সূচক চিহ্নৰ সহায়ত আমি মানচিত্ৰত থকা বিভিন্ন স্থানৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। মানচিত্ৰত ঠাই এখনৰ সঠিক অৱস্থান জানিবলৈ হ'লে দিশৰ বিষয়টো আমি জনা দৰকাৰ। সাধাৰণতে মানচিত্ৰ এখনৰ ওপৰ ফালে উত্তৰ, তলফালে দক্ষিণ, সোঁফালে পূব আৰু বাওঁফালে পশ্চিম থাকে। দিশ বুজাবলৈ এটি সূচক চিহ্ন এই দিশ বুজাবলৈ এনেধৰণৰ চিত্ৰ এটা মানচিত্ৰখনৰ কাষতে আঁকি থোৱা থাকে। এই সূচক চিহ্নৰ সহায়ত আমি মানচিত্ৰত থকা বিভিন্ন স্থানৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। অসমৰ মানচিত্ৰখন ভালকৈ চোৱা। ইয়াত প্ৰতিখন জিলাৰ নাম লিখা আছে। জিলাবোৰ এফালৰ পৰা চিনাক্ত কৰি নামবোৰৰ সৈতে সদৰ ঠাই সহ তলৰ তালিকাখনত লিখা। এয়া 88 পৃষ্ঠাত তোমালোকৰ এয়া দিয়া আছে মেপখন আৰু সদৰ ঠাই। ডিব্ৰুগড় জিলাৰ সদৰ ঠাই ডিব্ৰুগড়, ধেমাজিৰ সদৰ ঠাই ধেমাজি। এনেধৰণে জিলাকেইখনৰ নাম দিয়া আছে আৰু সদৰ ঠাই। তোমালোকে তেনেধৰণে ইয়াত ক্ৰমিক নম্বৰ দি পেলাই জিলাৰ নাম আৰু সদৰ ঠাইসমূহ লিখিবা। তুমি ভ্ৰমণ কৰা অসমৰ ঠাইসমূহৰ নামৰ তালিকাখন প্ৰস্তুত কৰা। অসমৰ সৰ্বমুঠ কেইখন জিলা আছে হিচাপ কৰি চোৱা। ইয়াত জিলাকেইখন লিখি হিচাপ কৰিবা মুঠ কেইখন জিলা পালা। সদৰ ঠাইৰ সৈতে নিজৰ জিলাখন বিচাৰি উলিওৱা। অসমৰ ৰাজধানীৰ নামটো সাংকেতিক চিহ্নৰ সৈতে লিখা। অসমৰ ৰাজধানীৰ নামটো সাংকেতিক চিহ্ন। ৰাজধানীৰ সাংকেতিক চিহ্ন কি আছিলে?
চোৱা অসমৰ ৰাজধানীৰ সাংকেতিক চিহ্ন এয়া এনেকৈ কলা বৃত্ত এটা আঁকি ৰঙা চিনেৰে গোল কৰি দিয়াটো হৈছে সাংকেতিক চিহ্ন ৰাজধানীৰ সাংকেতিক চিহ্ন তাৰপিছত অসমৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰ আৰু ৰাজ্যৰ নামসমূহ লিখা বিদেশী ৰাষ্ট্ৰ অসমৰ চাৰিসীমাত কি বিদেশী ৰাষ্ট্ৰ আছে বাংলাদেশ ভূটান এই বিদেশী ৰাষ্ট্ৰকেইখন লিখিবা আৰু ৰাজ্যকেইখনৰ নাম লিখিবা অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় পশ্চিমবংগ এইকেইখন হৈছে অসমৰ এইকেইখন হৈছে অসমৰ চাৰিসীমাত থকা ৰাজ্য বিদেশী অসমৰ চাৰিসীমাত লাগি থকা ৰাজ্যসমূহৰ নাম অসম মানচিত্ৰখন চাই তোমাৰ জিলাখনৰ চাৰিসীমাটো লিখিবা মানচিত্ৰখন চাই তোমাৰ জিলাখনৰ নাম কি নামটো লিখিবা তোমাৰ জিলাখনৰ নাম আৰু তোমাৰ জিলাখনৰ উত্তৰ দক্ষিণ পূব পশ্চিমে কি আছে তোমালোকে লিখিবা কাৰণ প্ৰত্যেকৰ জিলা বেলেগ বেলেগ দিকে একে নহলে চাৰিসীমাটো একে নহব গতিকে তোমাৰ জিলাখনৰ নাম লিখি চাৰিসীমাটো লিখিবা অসমৰ মানচিত্ৰখন অধ্যয়ন কৰা আৰু শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক বা জ্যেষ্ঠ ব্যক্তিৰ সহায়ত নিজৰ জিলাখনৰ কিছুমান তথ্য সংগ্ৰহ কৰি তলৰ তালিকাখন পূৰ কৰিবা নিজৰ জিলাখন তুমি কোনখন জিলাত থাকা সেই জিলাখনৰ নাম লিখিবা সেই জিলাখনৰ সদৰ ঠাইৰ নাম লিখিবা সেই জিলাখনৰ মহকুমাৰ নাম লিখিবা সেই জিলাখনৰ অন্তৰ্গত ঠাইসমূহৰ প্ৰধান ঠাইসমূহৰ নাম লিখিবা আৰু সেই জিলাখনৰ নিজৰ জিলাখনৰ উপনৈ উপনৈ সমূহৰ নাম লিখিবা প্ৰধান শস্য কি খেতি কৰা হয় প্ৰধান শস্যসমূহৰ নাম লিখিবা যাতায়াত ব্যৱস্থা কি আছে সেইখিনি তোমালোকে নিজে যিখিনি পাৰা লিখিবা আৰু সহায় লৈ বাকি কেইটা যিখিনি নজনা থাকে সেইটা শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱক জ্যেষ্ঠ ব্যক্তি সকলৰ পৰা তোমালোকে সহায় লৈ তোমালোকে এই তালিকাখন সম্পূৰ্ণ কৰিবা এয়াই আছিল এই পাঠটিৰ চমু আলোচনা সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিলোঁ